নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষক নিযুক্তিৰ এটা ভাল খবৰ আহিল। BTRত আগন্তুক 1.5 মাহৰ ভিতৰত 1477 গৰাকী হাইস্কুল শিক্ষকক নিযুক্তি দিয়া হ'ব। এই ঘোষণা কৰিছে ৰাজ্যৰ সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কোকৰাঝাৰত। আপোনালোকে নিশ্চয় জানে, আজি কিছুদিনৰ আগতে BTRত LP আৰু UP প্ৰায় 900 শিক্ষকক নিযুক্তি দিয়া হৈছিল। গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আগন্তুক 1.5 মাহৰ ভিতৰত, অৰ্থাৎ এতিয়া ছেপ্টেম্বৰ মাহৰ 15 তাৰিখ পাৰ হ'ল, গতিকে আৰু অক্টোবৰ মাহ অৰ্থাৎ নৱেম্বৰ মাহৰ আৰম্ভণিতেই বা প্ৰথমাৰ্ধতেই 1477 গৰাকী হাইস্কুল শিক্ষকক নিযুক্তি দিয়া হ'ব। গতিকে যিসকলে হাইস্কুলৰ ক্ষেত্ৰত আবেদন কৰিম বুলি ভাবি আছিলে বা যিসকলে ইতিমধ্যে BTRত যি আবেদন হৈছে তাত আবেদন কৰিছিলে, তেওঁলোকৰ কাৰণে অত্যন্ত ভাল খবৰ। BTR টেটকাম ৰিক্ৰুইটমেণ্টৰ ইতিমধ্যে হৈ গৈছে, আপোনালোকে জানে। গতিকে শিক্ষক নিযুক্তিৰ এটা ভাল খবৰ আশা কৰা হৈছে। ৰাজ্যৰ সমগ্ৰ অসমত যি টেটকাম ৰিক্ৰুইটমেণ্ট হ'বলৈ গৈ আছে তাৰ ক্ষেত্ৰতো ভাল খবৰ শিক্ষামন্ত্ৰী মহোদয়ে দিব। আজিলৈ আহোঁ, ধন্যবাদ।